Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজি আমি চাম প্ৰাণী ৰাজ্যৰ বিষয়ে কিংডম এনিমেলিয়া। আমি 5 ৰাজ্য শ্ৰেণী বিভাজন পঢ়ি আছিলোঁ। তাৰ 4টা অলৰেডি আমি আলোচনা কৰিছোঁ। আজি হ'ব 5 নম্বৰ ৰাজ্য যিটো আছে প্ৰাণী ৰাজ্য সেইটোৰ বিষয়ে। প্ৰাণী ৰাজ্যৰ ভিতৰত সাধাৰণতে প্ৰাণীসমূহ অন্তৰ্ভুক্ত হয়। কোনবোৰ প্ৰাণী ইহঁতৰ কি বৈশিষ্ট্য থাকে সেইবোৰ চাম আমি। এই ৰাজ্যৰ অন্তৰ্গত যিবিলাক পৰপুষ্ট হয়, পৰপুষ্ট মানে কি ইহঁতে পুষ্টিৰ কাৰণে বা খাদ্যৰ কাৰণে আন জীৱৰ ওপৰত নিৰ্ভৰশীল, যেনেকুৱা উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বা বেলেগ প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। ইহঁত সংকক কেন্দ্ৰীয় হয়। ইহঁতৰ যিটো কোষ কেন্দ্ৰ থাকে বা যিবোৰ কোষ অংগাণু থাকে, মাইটকণ্ড্ৰিয়া, লাইচোজম, ৰাইবজম, এই আটাইবোৰ গলগি বডি এইবোৰ কি হয় স্পষ্ট হয়। ইহঁত সংকক কেন্দ্ৰীয় কোষ বিশিষ্ট হয় আৰু ইহঁত বহুকোষী। ইহঁতৰ যিটো দেহ আছে সেইবোৰ বহুত কোষৰ সমষ্টি লগ লাগি দেহটো গঠন হৈছে। এইবিলাক জীৱৰ কোষবিলাকৰ কোষবেৰ নাই। উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত যিবোৰ জীৱ আছে সিহঁতৰ দেহত কোষাবৰণ আছে আৰু এটা কোষ বেৰো আছে। কিহৰ কাৰণে আছে? কাৰণ উদ্ভিদসমূহ লৰচৰ কৰিব নোৱাৰে, উদ্ভিদসমূহ একে ঠাইতে থাকে, গতিকে ইহঁতক বেছি প্ৰটেকশ্যনৰ প্ৰয়োজন হয়, ৰাইট। কিন্তু প্ৰাণীসমূহ যিহেতু এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, নিজক প্ৰতিৰক্ষা দিব পাৰে, সেইকাৰণে ইহঁতৰ যিটো কোষ থাকে কোষত কোষাবৰণ থাকে কিন্তু কোষবেৰ নাথাকে। ইহঁতে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। ইহঁতে কি কৰে? খাদ্যৰ কাৰণে প্ৰত্যক্ষভাৱে ইহঁতে গছ গছনি খায়, যেনেকুৱা জীৱ জন্তুসমূহ গৰু, ছাগলী, ভেড়া, হৰিণ, ইহঁতে ঘাঁহ বন খায়। ইহঁতে প্ৰত্যক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে যিবোৰ মানুহ আছে বাঘ, সিংহ, সিহঁতে উদ্ভিদ খোৱা প্ৰাণীসমূহক খাই জীয়াই থাকে, গতিকে ইহঁতে কি কৰে? পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ পাচন ক্ৰিয়া সম্পূৰ্ণ হয় দেহত থকা এটা আভ্যন্তৰীণ গুহিকা বা কোটৰত। ইহঁতৰ খাদ্যৰ পাচন ক্ৰিয়াৰ কাৰণে এটা নিৰ্দিষ্ট পাচন প্ৰক্ৰিয়া আছে। ইহঁতৰ প্ৰতিটো বিপাক ক্ৰিয়া, যেনেকুৱা পাচন, ৰেচন, শ্বসন, তাৰ কাৰণে ইহঁতৰ দেহত এটা নিৰ্দিষ্ট তন্ত্ৰ আছে। সেইটো তন্ত্ৰই এই ক্ৰিয়াসমূহ সম্পূৰ্ণ কৰে। সঞ্চিত খাদ্যবোৰ গ্লাইকোজেন বা চৰ্বি আকাৰে শৰীৰত জমা হৈ থাকে। যিখিনি খাদ্যৰ পৰা শক্তিৰ প্ৰয়োজন হয়, যিখিনি শক্তি মানুহে ব্যৱহাৰ কৰিলে আৰু বাকী যিখিনি শক্তি ৰৈ যায় সেইখিনি কি হয়? চৰ্বি হিচাপে দেহত জমা হয়। ইহঁতৰ পুষ্টি গ্ৰহণৰ উপায় হ'ল হলজৈৱিক, অৰ্থাৎ প্ৰাণীয়ে গোটা জৈৱ পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। হলজৈৱিক মানে কি? গোটা খাদ্য গ্ৰহণ কৰা। ইহঁতে গোটা খাদ্য বস্তু গ্ৰহণ কৰিব পাৰে, গতিকে ইহঁতৰ খাদ্য খোৱা যিটো প্ৰক্ৰিয়া সেইটো হৈছে কি? হলজৈৱিক। এইবোৰ প্ৰাণীয়ে বৃদ্ধিৰ এটা নিৰ্দিষ্ট আৰ্হি অনুসৰণ কৰে আৰু এক নিৰ্দিষ্ট আকাৰ আৰু আকৃতিৰ পূৰ্ণবয়স্ক শৰীৰ গঠন হোৱালৈকে বৃদ্ধি হৈ থাকে। এইবোৰ প্ৰাণীৰ কি আছে? এটা বৃদ্ধিৰ অনুসৰণ আছে। ইহঁতৰ দেহত বিভিন্ন ধৰণৰ হৰমন আছে যিবোৰে ইহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে আৰু এটা নিৰ্দিষ্ট বয়স আছে, যেনেকুৱা মানুহৰ তোমাৰ কৈশোৰকাল যিমান দিন থাকে সিমান দিনলৈকে সিহঁতৰ বৃদ্ধি হৈ থাকে। 18 ইয়াৰ্ছ 19 ইয়াৰ্ছলৈকে সিহঁতৰ বৃদ্ধি হৈ থাকে। তেনেকুৱা আটাইবোৰ প্ৰাণীৰে এটা নিৰ্দিষ্ট বয়স আছে, যিটো বয়সলৈকে ইহঁতৰ বৃদ্ধি প্ৰক্ৰিয়া চলি থাকে, তাৰপিছত বৃদ্ধি বন্ধ হৈ যায়। উচ্চখাপৰ প্ৰাণীবিলাকৰ এক বিস্তৃত সংবেদী আৰু স্নায়ু প্ৰেৰক ব্যৱস্থা আছে। তাৰমানে ইহঁতে চাৰিওফালৰ পৰিৱেশৰ প্ৰতি ইহঁতে সঁহাৰি দিব পাৰে। ইহঁতৰ চেন্স অৰ্গেন আছে, সংবেদী অংগ আছে, যেনেকুৱা মানুহৰ উচ্চ স্তৰৰ প্ৰাণী যিবোৰ আছে সিহঁতৰ নাক, কাণ, জিভা, ছাল এইবোৰে চাৰিওফালৰ পৰিৱেশৰ প্ৰতি এটা সংবেদন পায়।
সো বেছিভাগৰে এঠাইৰ পৰা আন ঠাইলৈ গমন কৰাৰ ক্ষমতা আছে। সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, সিহঁতে লৰচৰ কৰিব পাৰে। যৌন প্ৰজনন সম্পূৰ্ণ হয় মতা আৰু মাইকীৰ মাজত হোৱা সংগম আৰু ইয়াৰ পৰৱৰ্তী কালত হোৱা ভ্ৰূণীয় বিকাশৰ দ্বাৰা। ইহঁতৰ প্ৰজনন হৈছে কি, ইহঁতে উচ্চ স্তৰৰ প্ৰাণীসমূহে সাধাৰণতে যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। তাৰপিছত ইহঁতৰ মতা আৰু মাইকী প্ৰাণীসমূহ স্পষ্ট হয়। মতা আৰু মাইকী প্ৰাণীসমূহৰ যেতিয়া মিলন হয়, মিলনৰ সময়ত কি হয়, শুক্ৰাণু আৰু ডিম্বাণু, মতাৰ পৰা শুক্ৰাণু, মাইকীৰ পৰা ডিম্বাণু আহে। শুক্ৰাণু আৰু ডিম্বাণুৰ যেতিয়া মিলন হয়, তেতিয়া তাৰ পৰা কি হয়, যোজন কোষৰ সৃষ্টি হয়। সেই যোজন কোষটোৰ বাৰম্বাৰ কোষ বিভাজন হৈ তাৰ পৰা ভ্ৰূণৰ সৃষ্টি হয়। আৰু সেই ভ্ৰূণটোৰ নিৰ্দিষ্ট বিকাশ হোৱাৰ পিছত ইহঁতে পোৱালিটো জন্ম দিয়ে। বিভিন্ন পৰ্বসমূহৰ বৈশিষ্ট্যৰ বিষয়ে আমি 4 নম্বৰ চেপ্টাৰত পাম। 4 নম্বৰ চেপ্টাৰত প্ৰাণীৰ বিষয়ে আছে। প্ৰাণী ৰাজ্যৰ অন্তৰ্ভুক্ত যিবোৰ পৰ্ব আছে, পৰ্বসমূহৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আছে, সেইবোৰ আমি তাতে গৈ পেলাই অধ্যয়ন কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।